নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আমি আলোচনা কৰি আছিলো মোষ্ট ৰিপিটেড আসাম জিকে আৰু আজি ইয়াৰ পাৰ্ট 2 ভিডিঅ'টো লৈ আহিছো যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো আজি যিখিনি কুৱেশ্যন আলোচনা কৰা হ'ব খুব গুৰুত্বপূৰ্ণ আৰু বাৰে বাৰে ৰিপিট হৈ থাকে এইবিলাক তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰিব লওঁ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য ট্ৰেটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড অন ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে এ 15 আগষ্ট 1831 অপশ্যন বি দিয়া আছে 1 জানুৱাৰী 1820 অপশ্যন চি দিয়া আছে 24 ফেব্ৰুৱাৰী 1826 আৰু অপশ্যন ডি দিয়া আছে 26 ফেব্ৰুৱাৰী 1824 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি 24 ফেব্ৰুৱাৰী 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল সেইটো আমি জানো সেইটো হৈছে ইংৰাজ আৰু বাৰ্মাৰ মাজত ঠিক আছে আৰু ইংৰাজৰ ফালৰ পৰা সেই সন্ধি স্বাক্ষৰিত কৰিছিল আমি জানো নহয় নে তেওঁ ছাৰ আৰ্চিবাল্ড কেম্বেল আছিল আৰু বাৰ্মাৰ ফালৰ পৰা বা বৰ্মদেশৰ পৰা লেগাৰ ৰাজ্যপাল মহামিনলা কিয়াহিতেনে সেই সন্ধি স্বাক্ষৰিত কৰিছিল ঠিক আছে 2 নম্বৰ প্ৰশ্নটো আহিছো এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ উইমেন টু উইন ইণ্টাৰনেশ্যনেল গোল্ড মেডেল ইন স্পৰ্টছ ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে এ মিঠু বৰুৱা অপশ্যন বি দিয়া আছে মনালিসা বৰুৱা মেহতা অপশ্যন চি দিয়া আছে অংকুচিতা বড়ো আৰু অপশ্যন ডি দিয়া আছে হিমা দাস আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি অংকুচিতা বড়োৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈ পৰিছে আৰু তেওঁ আছিল স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া দ্য বেটেল অফ মেহৰগড় ৱাজ ফট বিটুইন মেহৰগড়ৰ যুদ্ধ কাৰ মাজত হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে এ দ্য বাৰ্মিজ এণ্ড চন্দ্ৰকান্ত সিংহ অপশ্যন বি দিয়া আছে পুৰন্দৰ সিংহ এণ্ড দ্য বাৰ্মিজ অপশ্যন চি দিয়া আছে দ্য ব্ৰিটিছ এণ্ড দ্য বাৰ্মিজ আৰু অপশ্যন ডি দিয়া আছে দ্য বাৰ্মিজ এণ্ড ৰুচিনাথ বুঢ়াগোহাঁই আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ দ্য বাৰ্মিজ এণ্ড চন্দ্ৰকান্ত সিংহ অৰ্থাৎ বাৰ্মাৰ মাজত আৰু চন্দ্ৰকান্ত সিংহৰ মাজত হৈছিল এইটো মনত ৰাখিব লাগিব মেহৰগড় যুদ্ধ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হু ৱাজ দ্য পেট্ৰন কিং অফ মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে এ গদাধৰ সিংহ অপশ্যন বি দিয়া আছে ৰুদ্ৰসিংহ অপশ্যন চি দিয়া আছে নৰনাৰায়ণ আৰু অপশ্যন ডি দিয়া আছে মহামাণিক্য আৰু আমি জানো মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা আৰু তেওঁ হৈছে মহামাণিক্য অৰ্থাৎ অপশ্যন ডি আৰু মহামাণিক্যই পৃষ্ঠপোষকতাত আমাৰ মাধৱ কন্দলীয়ে পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰি পেলাই তেওঁ ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল বাল্মীকিৰ ৰামায়ণ আছিল আৰু তেওঁ কি বুলি কৈছিল যে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো লম্বা পৰিহৰি সাৰুদ্ধতে আৰু তেওঁ 7টা কাণ্ড ৰচনা কৰিছিল কিন্তু পৰৱৰ্তী সময়ত 2টা কাণ্ড পোৱা নগৈছিল কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উত্তৰাকাণ্ড সংযোগ কৰিছিল আৰু আদিকাণ্ড সংযোগ কৰিছিল মহাপুৰুষ মাধৱদেৱে ঠিক আছে খুব গুৰুত্বপূৰ্ণ জানিব লাগিব আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁক অপ্ৰমাদী কবি বুলি উল্লেখ কৰিছে পূৰ্ব কবি অপ্ৰমাদী বুলি উল্লেখ কৰিছে খুব গুৰুত্বপূৰ্ণ জানিব লাগিব আৰু তেওঁ আছিল প্ৰাশংকৰী যুগৰ শ্ৰেষ্ঠ কবি ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া আৰু আমি জানো যে গদাধৰ সিংহৰ আহোম নাম আমি জানো নহয়নে চুপাতফা আৰু ৰুদ্ৰসিংহৰ আমি জানো সুখ্ৰুংফা নৰনাৰায়ণৰ জানো আমি মল্লদেৱ এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু গদাধৰ সিংহই ধুধৰ আলি উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু মনত ৰাখিব ইটাখুলি যুদ্ধ কিমান চনত হৈছিল আপোনালোকে কমেণ্ট বক্সত জনাব বুলি মই আশা ৰাখিলোঁ আৰু ইটাখুলি যুদ্ধ হৈছে শেষৰখন মোগলৰ মাজত হোৱা আহোম আৰু মোগলৰ মাজত হোৱা যুদ্ধ তো কিমান চনত হৈছিল আপোনালোকে কমেণ্ট বক্সত জনাব আৰু এইটো সময়ত ইটাখুলি ৰণৰ সময়ত আহোম ৰজা আছিল গদাধৰ সিংহ আৰু ইয়াৰ পিছত নৰনাৰায়ণৰ কথা আমি জানোৱেই নহয়নে আৰু তেওঁ গোহাঁই কমল আলি নিৰ্মাণ কৰিছিল আৰু মনত ৰাখিব নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্য বুলি জনা যায় খুব গুৰুত্বপূৰ্ণ জানিব লাগিব আৰু ৰুদ্ৰসিংহৰটো সুখ্ৰুংফা নাম গম পালোৱেই আৰু তেওঁ নাম ডাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল আৰু লগত তেওঁ মেটেকাৰ আলি নিৰ্মাণ কৰিছিল আৰু একেদৰে তেওঁ কি নিৰ্মাণ কৰিছিল জয়দৌল জয়সাগৰ পুখুৰী মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে IIT গুৱাহাটী ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ IIT
গুৱাহাটী কোন বছৰত প্ৰতিষ্ঠা হৈছিল আৰু অপশ্যন দিয়া আছে এ 1995 অপশ্যন বি দিয়া আছে 1994 অপশ্যন চি দিয়া আছে 1993 আৰু অপশ্যন ডি দিয়া আছে 1992 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি জানো IIT প্ৰতিষ্ঠা কৰা হৈছিল 1994 চনত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 6 নম্বৰ প্ৰশ্ন দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম এৰিয়া ৱাইজ ইজ অসমৰ বৃহত্তম জিলাখন এলেকা ভিত্তিক হ'ল ডেছ বুলি সোধা আছে কোনখন জিলা আৰু অসমত দিয়া আছে এ যোৰহাট অপশ্যন বি দিয়া আছে শিৱসাগৰ অপশ্যন চি দিয়া আছে ধুবুৰী আৰু অপশ্যন ডি দিয়া আছে কাৰ্বি আংলং আৰু এই জিলাসমূহৰ ভিতৰত আমি চাব লাগিব বৃহত্তম জিলা এলেকাৰ ভিত্তিক বৃহত্তম জিলাখন হ'ল আমাৰ কাৰ্বি আংলং জিলা আৰু কাৰ্বি আংলং জিলাত বহুকেইখন অভয়াৰণ্য আছে আমি জানো নহয়নে পূব কাৰ্বি আংলং অভয়াৰণ্য মাৰাত লাংৰি কাৰ্বি আংলঙৰ অভয়াৰণ্য এইখন ঠিক একেদৰে বহু অভয়াৰণ্য আছে আমি জানিব লাগিব আৰু ইয়াৰ অভয়াৰণ্যসমূহক লৈ পেলাই আমি এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যখনো আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা চাব পাৰিব ঠিক আছে আৰু যোৰহাটক কি বুলি কোৱা হয় সাংস্কৃতিক নগৰী বুলি কোৱা হয় আমি জানো নহয়নে আৰু শিৱসাগৰৰ কথাটো জানো আমি পানীদিহিং অভয়াৰণ্য আছে শিৱসাগৰত আৰু যোৰহাটত আছে কি অভয়াৰণ্য আমি জানো গিভন ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে জানিব লাগিব খুব গুৰুত্বপূৰ্ণ 7 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া হুইচ ইজ দ্য লাৰ্জেষ্ট টি গাৰ্ডেন ইন আছাম মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন আৰু এই প্ৰশ্নৰ আৰু এটা হ'ব যে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন ইয়াৰ উত্তৰটো একেটাই হ'ব আমি ইয়াত অসমৰ বুলি উল্লেখ কৰিছোঁ আৰু অপশ্যনসমূহ দিয়া আছে এ সোণাপুৰ টি গাৰ্ডেন সোণাপুৰ চাহ বাগান অপশ্যন বি দিয়া আছে সাংগেয়া চাহ বাগান অপশ্যন চি দিয়া আছে মোনাবাৰী চাহ বাগান আৰু অপশ্যন ডি দিয়া আছে শুগ্ৰাজান চাহ বাগান আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি জানো অপশ্যন চি মোনাবাৰী চাহ বাগান মোনাবাৰী টি গাৰ্ডেন আৰু মনত ৰাখিব মোনাবাৰী চাহ বাগিচা আমাৰ নিজৰ ডিষ্ট্ৰিক্টতে আছে বিশ্বনাথ মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ আৰু মোনাবাৰী চাহ বাগিচা হৈছে এছিয়াৰ ভিতৰতে ডাঙৰ চাহ বাগান আৰু এইখন ক'ত অৱস্থিত আমি জানো বিশ্বনাথ ডিষ্ট্ৰিক্টত বিশ্বনাথ চাৰিআলিৰ পৰা কিছু দূৰত আছে বেছি ডিষ্টেঞ্চটো নাই বাৰু আপোনালোকে এইফালে আহোঁতে গহপুৰৰ পিনে আহোঁতে আমি দেখা পাব আপোনালোকে যে এখন ডাঙৰ আকাৰৰ যিটো চাহ বাগান অ'কে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড ইন অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত বুলি সোধা আছে আৰু অপশ্যনসমূহ দিয়া আছে এ ধুবুৰী অপশ্যন বি দিয়া আছে যোৰহাট অপশ্যন চি দিয়া আছে ডিব্ৰুগড় আৰু অপশ্যন ডি দিয়া আছে ডিফু আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন আমাৰ কি হ'ব বি যোৰহাটত কি আছে আমাৰ ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট আছে মনত ৰাখিব লাগিব আৰু ডিব্ৰুগড়ক এটি বিশেষ নামেৰে জনা যায় নহয়নে টি চিটি অফ ইণ্ডিয়া বুলি জনা যায় মনত ৰাখিব টি চিটি অফ ইণ্ডিয়া হ'ল ডিব্ৰুগড় আৰু সাংস্কৃতিক নগৰী হ'ল যোৰহাট আমি জানো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 9 নম্বৰ প্ৰশ্ন ইন হুইচ ডিষ্ট্ৰিক্ট নামেৰী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ চিটুৱেটেড নামেৰী বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত আৰু অপশ্যনত দিয়া আছে যোৰহাট অপশ্যন বি দিয়া আছে শোণিতপুৰ অপশ্যন চি দিয়া আছে লখিমপুৰ আৰু অপশ্যন ডি দিয়া আছে ডিব্ৰুগড় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ শোণিতপুৰ অৰ্থাৎ অপশ্যন বি শোণিতপুৰত নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য আছে আৰু নামেৰী হ'ল এইখন আমাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ এৰিয়াটো আমি চাওঁ তো তেতিয়া আমি দেখা পাম 200 স্কুৱেৰ কিলোমিটাৰ ইয়াৰ এৰিয়া আৰু অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানটো হৈছে মনত ৰাখিব জানিব লাগিব এইটো হৈছে আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে 78 স্কুৱেৰ কিলোমিটাৰ ঠিক আছে এইটো মনত ৰাখিব লাগিব আৰু যোৰহাটত থকা আমি গম পালোঁ অভয়াৰণ্যখন গিভন ৱাইল্ড লাইফ চেঞ্চুৰী আৰু শোণিতপুৰত আছে সোণাৰী ৰূপাই আৰু আছে বুঢ়া চাপৰি অ'কে আৰু আমি জানো লখিমপুৰত আছে মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ এই অভয়াৰণ্য আছে আৰু পভা অভয়াৰণ্যখন আছে লখিমপুৰ ডিষ্ট্ৰিক্টত আৰু এইটো মিলৰয় বাফেল্লো চেঞ্চুৰী ৱাইল্ড লাইফ চেঞ্চুৰী বুলিও জনা যায় মনত ৰাখিব লাগিব ডিব্ৰুগড়ত আছে আমি জানো নহয়নে পানীদিহিং ডিব্ৰুগড়ত আছে পানীদিহিং অভয়াৰণ্য আছে শিৱসাগৰত আৰু ডিব্ৰুগড়ত আমি জানো দিহিং পাটকাই অভয়াৰণ্য আছে এতিয়া আমাৰ ৰাষ্ট্ৰীয় উদ্যান হৈ গৈছে হয়নে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি ঘপককৈ আহি গৈছে ডিব্ৰুগড়লৈ বুলি ক'লোঁ সেইটো নহয় পানীদিহিং অভয়াৰণ্য এইটো আছে শিৱসাগৰত আৰু আমি জানো যে মহাদেৱ শিৱক কি অৰ্পণ কৰা হয় জল অৰ্পণ কৰা হয় পানী নহয়নে তো তেনেকৈ আমি মনত ৰাখিব পাৰোঁ যে পানী আৰু এফালে হ'ল শিৱসাগৰ ঠিক আছে পানীৰ লগত শিৱৰ ওতঃপ্ৰোত সম্পৰ্ক আছে তো তেনেকৈ আমি জানিব পাৰোঁ ন ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 10 নম্বৰ প্ৰশ্ন হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰিভিয়াছলি ন'ন এজ বাংমাৰা এণ্ড চাংমাই পথাৰ কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল আৰু অসমত দিয়া আছে এই গোলাঘাট অপশ্যন বি দিয়া আছে তিনিচুকীয়া অপশ্যন চি দিয়া আছে যোৰহাট আৰু অপশ্যন ডি দিয়া আছে শিৱসাগৰ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ
তিনিচুকীয়া অৰ্থাৎ অপশ্যন বি ওকে আগতে তিনিচুকীয়া জিলাখনক পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া শিলভদ্ৰ was the pen name of which famous Assamese writer শিলভদ্ৰ কোনজন বিখ্যাত অসমীয়া সাহিত্যিকৰ ছদ্মনাম আছিল বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু সময় দিয়া আছে ৰেৱতী মোহন দত্ত চৌধুৰী অপশ্যন বি দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপশ্যন চি দিয়া আছে সত্যনাথ বৰা আৰু অপশ্যন ডি দিয়া আছে সৈয়দ আব্দুল মালিক আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তেওঁ হৈছে অপশ্যন এ ৰেৱতী মোহন দত্ত চৌধুৰী আৰু তেওঁ পেন নেম অৰ্থাৎ ছদ্মনাম হৈছে আমাৰ শিলভদ্ৰ বুলি তেখেতক জনা যায় মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে আমি বহুবাৰ আলোচনা কৰিছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছোঁ য'ত আমি আছামছ মষ্ট ৰিপিটেড জিকে আছাম জিকে মষ্ট ৰিপিটেড তো তাতো আমি আলোচনা কৰিছোঁ তাৰ পৰা আপোনালোকে চাব পাৰিব ঠিক আছে আজি আলোচনা নকৰোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া দ্য বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ এথনিক গ্ৰুপ অফ আছাম বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে আৰু অপশ্যন দিয়া আছে এ ৰাভা অপশ্যন বি দিয়া আছে ডিমাচা অপশ্যন চি দিয়া আছে দেউৰী আৰু অপশ্যন ডি দিয়া আছে বড়ো আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ বড়ো অৰ্থাৎ অপশ্যন ডি ঠিক আছে আৰু বৈশাগু উৎসৱ পালন কৰে বড়োসকলে আৰু ৰাভাসকলে পালন কৰা উৎসৱ আমি জানো নহয়নে কেঁচাই খাতি বা লাঙামাৰা আৰু এনেকৈ বহু উৎসৱ তেওঁলোকে পালন কৰে আৰু জাগাৰ বা কালিও আছে তো আপোনালোকে অসমৰ জনগোষ্ঠী আমি আপলোড কৰিছোঁ ভিডিঅ'টো ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে তাত অসমৰ জনগোষ্ঠীয়ে পালন কৰা উৎসৱ পাৰ্বণসমূহৰ বিষয়ে আমি সম্পূৰ্ণকৈ আলোচনা কৰিছোঁ আপোনালোকে সেই ভিডিঅ'টোৰ পৰা চাব পাৰিব আৰু বুচু উৎসৱ পালন কৰে ডিমাচাসকলে মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ আমি তাত সম্পূৰ্ণকৈ আলোচনা কৰিছোঁ আপোনালোকে তাৰ পৰা চাব পাৰিব 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট পুলিচ কমিশ্যনাৰ অফ গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল আৰু অপশ্যন দিয়া আছে এ মুকেশ আগৰৱাল অপশ্যন বি দিয়া আছে আনন্দ প্ৰকাশ তিৱাৰী অপশ্যন চি দিয়া আছে হীৰেন চন্দ্ৰ নাথ আৰু অপশ্যন ডি দিয়া আছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জ্যোতিৰ্ময় চক্ৰৱৰ্তী অৰ্থাৎ অপশ্যন ডি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া দ্য বায়োগ্ৰাফি স্মৃতিৰ তীৰ্থ ইজ ৰিটেন অন দ্য লাইফ অফ জীৱনী স্মৃতিৰ তীৰ্থ কাৰ জীৱনৰ ওপৰত লিখা হৈছে আৰু অপশ্যন দিয়া আছে এ নবীন চন্দ্ৰ বৰদলৈ অপশ্যন বি দিয়া আছে চন্দ্ৰ কুমাৰ আগৰৱালা অপশ্যন ডি দিয়া আছে অপশ্যন চি দিয়া আছে চন্দ্ৰধৰ বৰুৱা আৰু অপশ্যন ডি দিয়া আছে অমূল্য বৰুৱা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নবীন চন্দ্ৰ বৰদলৈৰ জীৱনীৰ ভিত্তিত এইটো ৰচনা কৰা হৈছিল আৰু এইটোৰ নাম হৈছে স্মৃতিৰ তীৰ্থ আৰু এইটো লিখিছিল কোনে তেওঁৰ জীয়ৰী নলিনীবালা দেৱীয়ে লিখিছিল স্মৃতিৰ তীৰ্থ মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ তেওঁৰ পিতৃ নবীন চন্দ্ৰ বৰদলৈ আছিল আৰু তেওঁৰ জীৱনী তেওঁ ৰচনা কৰিছে জীৱনক লৈ পেলাই এইটো লিখা হৈছে ঠিক আছে আৰু আমি চন্দ্ৰ কুমাৰ আগৰৱালাৰ বিষয়ে জানো তেওঁ জোনাকী যুগৰ এগৰাকী উল্লেখযোগ্য মূৰ্তিৰ ভিতৰত নহয়নে আৰু তেওঁ জোনাকী কাকতখনৰ সম্পাদক আছিল মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ ইয়াৰ চন্দ্ৰধৰ বৰুৱা আমি জানো চন্দ্ৰধৰ বৰুৱাই ক'ত অংশগ্ৰহণ কৰিছিল অৰ্থাৎ তেওঁ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল চন্দ্ৰধৰ বৰুৱাদেৱে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 15 নম্বৰ প্ৰশ্ন হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলিও জনা যায় আৰু অসমত দিয়া আছে কৃষ্ণকান্ত সন্দিকৈ অপশ্যন বি দিয়া আছে ৰজনীকান্ত বৰদলৈ অপশ্যন চি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি দিয়া আছে শৰৎচন্দ্ৰ গোস্বামী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি ৰজনীকান্ত বৰদলৈদেৱক উপন্যাস সম্ৰাট বুলিও জনা যায় আৰু ঠিক একেদৰে তেওঁক অসমৰ ৱাল্টাৰ স্কট বুলি জনা যায় মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ আৰু কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আৰু ৰজনীকান্ত বৰদলৈৰ বিষয়ে আমি ক'লো নহয়নে আৰু মনত ৰাখিব যে জনজাতীয় জীৱনৰ ভিত্তিত তেওঁ প্ৰথম অসমীয়া উপন্যাস ৰচনা কৰিছিল আৰু ইয়াৰ নামটো হৈছে মিৰি জীয়ৰী অ'কে আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আমি জানো নহয়নে তেওঁ ৰসৰাজ নামেৰে পৰিচিত আৰু তেওঁ কি নামেৰে জনাজাত সাহিত্যৰথী নামেৰে জনাজাত আৰু তেওঁ বহুত ছদ্মনাম ব্যৱহাৰ কৰিছিল নহয়নে কৃপাবৰ বৰুৱা অ'কে কৃপাবৰ বৰুৱা ছদ্মনাম তেওঁ ব্যৱহাৰ কৰিছিল কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা এইবিলাক তেওঁৰ উল্লেখযোগ্য ৰচনা
ওকে আৰু শৰৎচন্দ্ৰ গোস্বামীৰ বিষয়ে আমি জানো অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী আৰু প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু এই অধিৱেশনখন অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ 1917 চনত আৰু এইটো অনুষ্ঠিত হৈছিল শিৱসাগৰত মনত ৰাখিব আৰু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো আছে যোৰহাটত আৰু অসম সাহিত্য সভাৰ বিশেষ যিটো ভৱন আছে সেই ভৱনটোৰ নামো খুব গুৰুত্বপূৰ্ণ চন্দ্ৰকান্ত ভৱন মনত ৰাখিব লাগিব এইখিনি খুব গুৰুত্বপূৰ্ণ 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া The coins used during Ahom reign was known as আহোম ৰাজত্বকালত ব্যৱহাৰ কৰা মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল আৰু ৰচসমূহ দিয়া আছে এচাকা অপশ্যন বি দি আছে মুদ্ৰা অপশ্যন চি দি আছে নাৰায়ণী আৰু অপশ্যন ডি দি আছে টাকা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি টাকা মনত ৰাখিব আহোমসকলৰ মুদ্ৰাৰ নাম আছিল টাকা আৰু এইটো কেনেকুৱা আকৃতিৰ আছিল অষ্টাভুজীয় ওকে অক্টাগনেল আছিল এই মুদ্ৰাটো আৰু নাৰায়ণী মুদ্ৰা কোচসকলে ব্যৱহাৰ কৰিছিল নহয়নে নাৰায়ণী আছিল আৰু এইটোৰ শ্বেপটো কেনেকুৱা আছিল এইটো আছিল ৰাউণ্ড শ্বেপৰ ঘূৰণীয়া আকাৰৰ আছিল মনত ৰাখিব 17 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া What was the name of the Muslim tailor who became a disciple of Shankardev at কোচবিহাৰ অৰ্থাৎ কি বুলি কৈছে যে কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জী জনৰ নাম কি আছিল আৰু অপশ্যন দি আছে এ ইছমাইল সিদ্দিক অপশ্যন বি দি আছে চানচাই অপশ্যন চি দি আছে কবিৰ আৰু অপশ্যন ডি দি আছে আলিমেছ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমাৰ চানচাই ওকে অপশ্যন বি চানচাই তেওঁ তাৰমানে মুছলমান আছিল যদিও তেওঁ দৰ্জী আছিল কিন্তু শংকৰদেৱৰ শিষ্য হৈ পৰিছিল মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন 18 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 18 নম্বৰ প্ৰশ্নটো হৈছে The ancient Mahavairob temple is located in which city? প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত আৰু অপশ্যন দি আছে তেজপুৰ অপশ্যন বি দি আছে হাজো অপশ্যন চি দি আছে মঙলদৈ আৰু অপশ্যন ডি দি আছে যোৰহাট আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ তেজপুৰ 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 19 নম্বৰ প্ৰশ্নটো হৈছে Who was the only Assamese to take part in the historic Dandi March? ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল আৰু অপশ্যন দি আছে এ লীলাধৰ বৰুৱা অপশ্যন বি দি আছে বিষ্ণুৰাম মেধি অপশ্যন চি দি আছে নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডি দি আছে চন্দ্ৰধৰ বৰুৱা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন এ লীলাধৰ বৰুৱাদেৱে দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰিছিল আৰু চন্দ্ৰধৰ বৰুৱাৰ বিষয়ে ক'লো আমি তেওঁ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল আৰু বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বুলি জনা যায় খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব এইটো ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 20 নম্বৰ প্ৰশ্ন গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ গুৱাহাটী বিশ্ববিদ্যালয় কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল আৰু অপশ্যন দি আছে 1948 অপশ্যন বি দি আছে 1952 অপশ্যন চি দি আছে 1945 আৰু অপশ্যন ডি দি আছে 1938 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল 21 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি ইন আছাম অসমত কিমানখন লোকসভাৰ সমষ্টি আছে বুলি সোধা হৈছে আৰু অপশ্যন দি আছে 11 অপশ্যন বি দি আছে 12 অপশ্যন চি দি আছে 13 আৰু অপশ্যন ডি দি আছে 14 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি জানো সেইটো হৈছে অপশ্যন ডি 14 14খন আমাৰ লোকসভাৰ সমষ্টি আছে আৰু মনত ৰাখিব 7খন আমাৰ 7খন আমাৰ ৰাজ্যসভাৰ সমষ্টি আছে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 22 নম্বৰ প্ৰশ্ন Which river flows through the northern part of Kaziranga National Park? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ যায় বুলি সোধা হৈছে আৰু অপশ্যন দি আছে জিয়া ভৰলী অপশ্যন বি দি আছে জিয়া ধনশিৰি অপশ্যন চি দি আছে ব্ৰহ্মপুত্ৰ আৰু অপশ্যন ডি দি আছে বুৰৈ আৰু ইয়াৰ উত্তৰটো আমি জানো আৰু সেইটো হৈছে ব্ৰহ্মপুত্ৰ কাজিৰঙাৰ মাজেৰে বৈ গৈছে আৰু অপশ্যন এত আমি দেখা পাইছোঁ জিয়া ভৰলী আৰু জিয়া ভৰলী নৈখনক আমাৰ অৰুণাচল প্ৰদেশত মনত ৰাখিব কামেং নদী নামেৰে জনা যায় খুব গুৰুত্বপূৰ্ণ আৰু জিয়া ভৰলী নদীখন বৈ আহিছে কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ আহিছে বুলি যদি প্ৰশ্নটো সোধা থাকে তো সেইটো হ'ব আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে আমি জানো শোণিতপুৰ জিলাত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান বালিপাৰাৰ পৰা কিছু দূৰত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন ওকে 23 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া আৰু বাকীখিনি আমাৰ যিখিনি আলোচনা কৰিলোঁ ABCD আৰু এইখিনি হৈছে ব্ৰহ্মপুত্ৰ উপনৈ 23 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 23 নম্বৰ প্ৰশ্নটো হৈছে হালধীয়া চৰায়ে বাওধান খাই won the National Film Award for the best feature film in the year হালধীয়া চৰায়ে বাওধান খাই কোন বছৰত শ্ৰেষ্ঠ বৈপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু বন্ধু-বান্ধৱীসকল এই ছবিখন কোনে নিৰ্মাণ কৰিছিল আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ ঠিক আছে অপশ্যন নম্বৰ আমি ইতিমধ্যে বহুবাৰ আলোচনা কৰিছোঁ সেইকাৰণে এই প্ৰশ্নটো আপোনালোকৰ কাৰণে থৈ দিলোঁ আৰু কোনে নিৰ্মাণ কৰিছে মানে হালধীয়া চৰায়ে বাওধান খাইটো
কাৰ আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ 1979 অপশ্যন বি দিয়া আছে 1966 অপশ্যন চি দিয়া আছে 1967 আৰু অপশ্যন ডি দিয়া আছে 1988 আৰু হালধীয়া চৰাই বাওধান খায়ে এইটো ফিউচাৰ ফিল্ম এৱাৰ্ড লাভ কৰিছিল 1988 চনত অৰ্থাৎ অপশ্যন ডি আৰু এই ফিল্মখন কোনে বনাইছিল আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ ঠিক আছে 24 নম্বৰ বছৰলৈ আহিছোঁ আমি এতিয়া দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল আৰু অসমত দিয়া আছে এ ভুৱন মোহন বৰুৱা অপশ্যন বি দিয়া আছে স্নেহা দেৱী আৰু অপশ্যন চি দিয়া আছে নিৰুপমা বৰগোহাঁই আৰু অপশ্যন ডি দিয়া আছে অৰুণ শৰ্মা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নিৰুপমা বৰগোহাঁইদেৱে ডাঙৰীয়ানে অভিযাত্ৰী উপন্যাসখন ৰচনা কৰিছিল 25 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 25 নম্বৰ প্ৰশ্নটো হৈছে এগেইনষ্ট হুইচ টিম আছাম প্লেড দেয়াৰ ফাৰ্ষ্ট ৰঞ্জি ট্ৰফি মেচ ইন দ্য ইয়াৰ 1949 কোনটো দলৰ বিৰুদ্ধে অসমে 1949 চনত প্ৰথমখন ৰঞ্জি ট্ৰফি খেল খেলিছিল আৰু অসমত দিয়া আছে এই মহীশূৰ বা মাইচুৰ অপশ্যন বি দিয়া আছে বম্বে অপশ্যন চি দিয়া আছে হলকাৰ একাদশ আৰু অপশ্যন ডি দিয়া আছে বৰোদা একাদশ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এইটো হৈছে হলকাৰ একাদশ অ'কে বৰোদা 11 তো বন্ধু বান্ধৱীসকল আজি আমি টোটেল 25 টপ MCQ কুৱেশ্যন আলোচনা কৰিলোঁ আৰু যিবিলাক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা খুবেই গুৰুত্বপূৰ্ণ তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক থেংক ইউ ধন্যবাদ জয়